ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী। শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহই। 2024 চনৰ অলিম্পিক কোনখন দেশত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ফ্ৰান্সৰ পেৰিছত। ভাৰতৰ হৈ অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ট্ৰেক এণ্ড ফিল্ড এথলীট কোন? ইয়াৰ উত্তৰটো হৈছে নীৰজ চোপ্ৰা। বুদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ত্ৰিপিটক। অঘৰী আত্মাৰ কাহিনী লেখক কোন? ইয়াৰ উত্তৰটো হৈছে সৈয়দ আব্দুল মালিক। জয়দৌল জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাইটি সম্পূৰ্ণ ৰঙীন এখন চিনেমা। ৰাষ্ট্ৰপতি পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নিপ বৰুৱা পৰিচালিত ৰঙা পুলিচ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পাতালপুৰী। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন? ইয়াৰ উত্তৰত 4টা অপশ্যন দিয়া আছে: গোপীনাথ বৰদলৈ, ৰঞ্জন গগৈ, বিমলা প্ৰসাদ অনুচা আৰু প্ৰমথেশ বৰুৱা। ইয়াৰ উত্তৰটো হ'ব ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ। চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? ইয়াত আছে পদ্মা, যমুনা, ইয়াৰলুং চাবু আৰু দিয়া আছে ওপৰৰ এটাও নহয় বুলি। ইয়াৰ উত্তৰটো হ'ব ইয়াৰলুং চাবু। কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়? ইয়াৰ উত্তৰত আছে ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, ধনশিৰি। ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়। কোনখন সাগৰ আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে? ইয়াৰ উত্তৰত আছে কৃষ্ণ সাগৰ, বেৰিং সাগৰ, কাস্পিয়ান সাগৰ আৰু লোহিত সাগৰ। ইয়াৰ উত্তৰটো হ'ব লোহিত সাগৰ। লোহিত সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয়? ইয়াত আছে বৃক্ক, যকৃত, হৃদযন্ত্ৰ, হাড়ৰ মজ্জাত। ইয়াৰ উত্তৰটো হ'ব হাড়ৰ মজ্জাত মানে বন মেৰুত লোহিত ৰক্তকণিকা সৃষ্টি হয়। ভাৰতৰ সবাতোতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্টৰ নাম কি? ইয়াত দিয়া আছে সন্তোষ ট্ৰফী, বৰদলৈ ট্ৰফী, ছুপাৰ ট্ৰফী, দেওধৰ ট্ৰফী। ইয়াৰ উত্তৰটো হ'ব সন্তোষ ট্ৰফী। ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি কাক কোৱা হয়? ইয়াত আছে মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাজ্যপালক আৰু মুখ্য ন্যায়পালিকাক। ইয়াৰ উত্তৰটো হ'ব ৰাজ্যপালিকাক। ৰাজ্য সাংবিধানিক মুৰব্বী বুলি কোৱা হয়। এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায়? ইয়াত আছে বিধানসভাক, বিধানমণ্ডলক, মন্ত্ৰীসভাক আৰু সচিবালয়ক। ইয়াৰ উত্তৰটো হৈছে সচিবালয়ক। সচিবালয়ক হৃদপিণ্ড বুলি কোৱা হয়। কৰম পূজা অসমৰ নিম্নলিখিত কোনটো জনজাতিয়ে উদযাপন কৰে? ইয়াত দিয়া আছে বড়ো, চাহ জনজাতি, মিচিং আৰু ডিমাচা। ইয়াৰ উত্তৰটো সকলোৱে চাগে জানেই। চাহ জনজাতিয়ে কৰম পূজা উদযাপন কৰে। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত আছে যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া জিলাত আছে।